নমস্কাৰ, মোৰ মৰমৰ হিমন্ত মামা আৰু অসমবাসী ৰাইজ। আজি মই আৰু এটা বিশেষ বাৰ্তা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বাৰ্তাটো হ'ল বৰ্তমান যিটো হাৰত এক্সিডেণ্ট বৃদ্ধি পাইছে, সেই মৰ্মে মই হিমন্ত মামাক দুই এষাৰ ক'বলৈ ওলাইছোঁ। মামা, আপুনি মুখেৰে যি কয় আপুনি সেইটোৱেই কৰে আৰু আমি আপোনাক শলাগ লৈছোঁ। বৰ্তমান যিটো যান বাহনৰ তীব্ৰ গতি আমি চকুৰে দেখিলে ভয় লাগে। আমি ৰাস্তা এৰি যাতে পুখুৰীত পৰিব পৰা অৱস্থা হৈ যাওঁ। মোৰ মৰমৰ হিমন্ত মামা, আপুনি মুখেৰে যি কয় সেইটোৱেই কৰে আৰু আপুনি যিটো চেলেঞ্জ লয় আপুনি সেইটোতে সফলতা আমি দেখা পাই আছোঁ। আৰু মই মামাক এটা বস্তুৱে মই অনুৰোধ কৰোঁ, আপুনি এই যান বাহনৰ যিটো তীব্ৰ গতি, সেই গতিক লৈ এটা বিশেষ আইন আনিব। আপুনি নিজ হাতেৰে যাক নিযুক্তি দিয়ে সেই মানুহবোৰ কোনোবাই স্কুলত গৈছে শিক্ষকতা কৰিবলৈ, নিমিষতে ডাম্পাৰ আহি খুন্দা মাৰি জীৱন শেষ কৰি থৈ যায়। ৰাস্তাত আমি যেনেকৈ দেখা পাওঁ কুকুৰ মৰি আছে, মেকুৰী মৰি আছে, চৰাই মৰি আছে, সেনেকৈ মানুহৰ জীৱনবিলাকো সেনেকৈ যান বাহনে কাঢ়ি লৈ যায়। মামা, আপোনাক এটাই অনুৰোধ, আপুনি যদি মোৰ এই ভিডিঅ' যদি এবাৰ আপোনাৰ চকুত পৰে, হয়তো আপুনি বিশেষ পদক্ষেপ ল'ব বুলি মই আশা কৰিলোঁ। ৰাইজৰ হৈ মই বিনম্ৰ অনুৰোধ, স্কুলৰ সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱন লৈ বহুত সমস্যা হৈ পৰিছে। আপুনি এই যান বাহনৰ গতিৰ ওপৰত এটা বিশেষ আইন আনিব আৰু যাতে হয়তো আজিকালি বাইকবোৰ সেনেকুৱা এটা লিমিট আছে, স্পীডৰ এটা লিমিট আছে। আপুনি সেই 4 চকা 18 চকা গাড়ীবিলাকৰ ওপৰত এটা বিশেষ আইন আনিব আৰু যাতে সিহঁতে যান বাহন লৈ আৰু ইমান যাতে গাদ্দাৰিত গাড়ী যাতে নচলায়, আপুনি সেই বিষয়ে আপুনি অলপ নজৰ দিব। অৱশেষত মই ৰাইজৰ হৈ অসমবাসীৰ হৈ মামাৰ ওচৰত বিনম্ৰ অনুৰোধ, আপুনি এই বিষয়ে যান বাহনৰ গতিৰ বিষয়ে আপুনি বিশেষ এটা আইন আনিব বুলি মই আশা ৰাখিলোঁ। জয় হিন্দ, জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।